বহু ষ্টেটত 5 কোটিকৈ বছৰত MLAD ফাণ্ড। আমি এইটো বহুদিনৰ পৰা এটা ডিমাণ্ড দি আহিছিলোঁ। বিশেষকৈ বিৰোধী দলৰ বিধায়কসকলৰ একমাত্ৰ ভৰসা ML এৰিয়া ডেভেলপমেণ্ট ফাণ্ড। এই ক্ষেত্ৰত হয়তো এই বছৰৰ কাৰণে 1.5 কোটি আৰু অহা বিত্তীয় বছৰৰ পৰা 2 কোটিকৈ মুখ্যমন্ত্ৰী মহোদয়ে কালি কেবিনেটত সিদ্ধান্ত লৈছে। ভাল পাইছোঁ, কিন্তু আৰু বঢ়াব পাৰিলে ভাল আছে। 95ত আছিল 5 লাখ, 2003-04ত আছিল 30 লাখ, 7-8ত আছিল 40 লাখ আৰু 12ৰ পৰা কিন্তু এতিয়া হৈছে 26। আগত যেনেকৈ বাঢ়ি আহিছে তাৰ তুলনাত কিন্তু 1.5 কোটি আৰু 2 কোটি এইটো যথেষ্ট নহয়, এইটো আৰু বাঢ়িব লাগিছিল। অসমৰ নিচিনা ৰাজ্যত আৰু বিশেষকৈ মোৰ সমষ্টি এতিয়া 2,80,000 ভোটাৰ, 37 গাঁও পঞ্চায়ত, এটা বিশাল এলেকা। এইখিনিত মাত্ৰ এই 1 কোটি আৰু 1.5 কোটি টকা দি ডেভেলপমেণ্ট কৰাটো যথেষ্ট নহয়। গতিকে ML এৰিয়া ডেভেলপমেণ্ট ফাণ্ড অন্যান্য ৰাজ্যৰ নিচিনা মিনিমাম 5 কোটি টকা কৰিব লাগিছিল। যি কি নহওক অলপ বঢ়াইছে, তাৰ কাৰণে মুখ্যমন্ত্ৰীক ধন্যবাদ দিছোঁ, কিন্তু এইটো ছাফিচিয়েণ্ট নহয়। 10% পুঁজিটো আমি সেইবিলাক ক্ষেত্ৰত ধৰিব লাগিব। MLA ধৰিব, কিন্তু সেইটো টকাটো মানে মেনশ্যন কৰি দিছে কি কামত ধৰিব লাগিব। না, আন্তঃগাঁথনিৰ ক্ষেত্ৰত কথাটো বেলেগ। সেইটো আৰু 10% টকা দিয়ে আন্তঃগাঁথনি কেতিয়াও হ'ব নোৱাৰে। ক'ৰবাত স্কুলত ফেন দিব লগা হৈছে। এনেকৈ মই যি স্কুলৰ সভাপতি হিচাপে আছোঁ, তাত আমি ব্যক্তিগতভাৱে ফেন কিনি দিব লগা হৈছিল। কিন্তু এইটো যিহেতু প্ৰভিজন এটা কৰিছে MLA ফাণ্ডৰ পৰা যদি দিব পাৰি, সেইটো বেয়া কথা নহয়, ভালেই। নাই, এইটো ডিব্ৰুগড়ত যিহেতু আজি নতুনকৈ নহয়, ইয়াৰ আগতে সিদ্ধান্ত লৈছে, অলৰেডি কাম আগৰ পৰাই চলি আছে। গতিকে ডিব্ৰুগড়ৰ বিধায়কজন মন্ত্ৰী আছিল, তেওঁক এইবাৰ মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰিব নোৱাৰি এতিয়া তেওঁক কেবিনেট ষ্টেটাছ দি এটা তেওঁক মানে সন্তুষ্ট কৰিবলৈ চেষ্টা কৰিছে। আমাৰ দলৰ নেতা ৰাহুল গান্ধী তীব্ৰ বিৰোধিতা কৰিছে। আমাৰ ছাত্ৰ সংগঠনৰ পৰাও আন্দোলন কৰা হৈছে। ধৰ্মেন্দ্ৰ প্ৰধানৰ ৰেজিগনেশ্যন লৈ পেলাই এজন ছাত্ৰী আত্মহত্যা কৰিছে। গতিকে এইটো ৰাহুল গান্ধী প্ৰধানমন্ত্ৰীক সমালোচনা কৰিছে আৰু ধৰ্মেন্দ্ৰ প্ৰধানক মন্ত্ৰীৰ পৰা বৰ্খাস্ত কৰাৰ দাবী জনাইছে। সেইটো আমি কোৱা টান, তেওঁলোকৰ এক্টিভিটিছৰ ওপৰত তেওঁলোকৰ ভৱিষ্যত নিৰ্ণয় হ'ব। গতিকে এই ক্ষেত্ৰত যিহেতু বেলেগ এটা পাৰ্টি তেওঁলোকে ট্ৰাই কৰি আছে কৰিবলৈ, যদি শুভেচ্ছা থাকিল তেওঁলোকে আগবাঢ়ি আহক, এইটো আমি গম নাপাওঁ। কিন্তু যি কি নহওক, নতুন দল এটা তেওঁলোকে খুলিব বিচাৰিছে, এই ক্ষেত্ৰত তেওঁলোকৰ প্ৰতি শুভেচ্ছা থাকিল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।